ফকিৰা গ্ৰামত নতুন সংগঠনৰ জন্ম সংখ্যালঘু জ্যেষ্ঠ নাগৰিক সচেতন মঞ্চ গঠন কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰা গ্ৰাম অফিচাৰ্ছ ক্লাবত আজি অনুষ্ঠিত হোৱা এখন সাধাৰণ সভাত এটা নতুন ধৰ্মীয় সংখ্যালঘু সংগঠনে জন্ম লাভ কৰে ফকিৰা গ্ৰাম পৰিষদীয় সমষ্টি এলেকাৰ বিভিন্ন স্তৰৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ জ্যেষ্ঠ নাগৰিকক লৈ আজি সভা অনুষ্ঠিত হয় সভাত আব্দুল মজিদৰ সভাপতি নেহাৰ আলী হিঙিমাৰী মহম্মদ আলী তেতেলিগুৰি মহম্মদ আলী বেছিমাৰীক উপসভাপতি মগৰ আলী কাৰ্যকৰী সভাপতি এম হক চৌধুৰীক সম্পাদক হিচাপে লৈ ৩১ জনীয়া সমিতি গঠন কৰে কোকৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ আপোনালোকলৈ আন্তৰিক অভিনন্দন জনাই আজি জনাইছো যে বৰ্তমান সময়ৰ আমাৰ সংখ্যালঘু জনগণৰ বিভিন্ন ধৰণৰ সমস্যা আছে সামাজিক ৰাজনৈতিক অৰ্থনৈতিক শৈক্ষিক এই সমস্যাবোৰৰ সমাধানৰ ক্ষেত্ৰত আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ এটা চিন্তা আহিছে যে যদি বৰ্তমান যি হাৰত চলি আছে যেনেকৈ চলি আছে সেই হাৰত যদি চলি থাকে তেনেহ'লে এটা সময়ত সংখ্যালঘুসকলৰ যি সমস্যা সেই সমস্যাবোৰ সমাধান নহ'ব যে নেতৃত্ববিহীনভাৱে এই সকলোবোৰ চলি আছে গতিকে এই সকলোৰ ক্ষেত্ৰত নাগৰিক হিচাপে বিশেষকৈ জ্যেষ্ঠ নাগৰিকসকলৰ সামাজিক দায়বদ্ধতা আছে গতিকে সেই দায়বদ্ধতাক তেওঁলোকে চিন্তা কৰি এই ফকিৰা গ্ৰাম অঞ্চলৰ কিছুমান জ্যেষ্ঠ নাগৰিক একেলগে হৈ এটা সিদ্ধান্ত ল'লে যে নাই আমি যদি সংঘবদ্ধভাৱে বা ঐক্যবদ্ধভাৱে যদি এই সামাজিক সুধৰণিৰ চেষ্টা কৰোঁ বা সংস্কাৰৰ চেষ্টা কৰোঁ নিশ্চয় আমি তাৰ এটা ফল লাভ কৰিব পাৰিম বিশেষকৈ আমাৰ সমাজসমূহত ড্ৰাগছ আছে মদ আছে বা অন্য অনৈতিক কাৰ্যৰ যিবোৰ প্ৰয়োগবোৰ দেখা গৈছে সেইবিলাক নিয়ন্ত্ৰণৰ কাৰণে আমাৰ জ্যেষ্ঠ নাগৰিকসকল যদি আগবাঢ়ি আহে নিশ্চয় এই সমাজৰ পৰা এই সকলোবোৰ আঁতৰ কৰিব পাৰিম ৰাজনৈতিকভাৱেও আমাৰ বিভিন্ন সমস্যা আছে কিছুদিন আগতে আমাৰ ডি ভোটাৰ সম্পৰ্কীয় যি ঘটনাবোৰ হ'ল এই ঘটনাবোৰে আমাৰ নাগৰিকসকলক সহজ সৰল নাগৰিকসকলক খুবেই চিন্তিত কৰি তুলিছে যদি এই সকলোবোৰৰ পৰা আমি কেনেকৈ নিস্তাৰ লাভ কৰিম যদি আমি সকলোৱে এইবোৰ চিন্তা নকৰোঁ সংঘবদ্ধভাৱে যদি প্ৰচেষ্টা নলওঁ তেনেহ'লে এই ধৰণৰ হাৰাশাস্তিটো আমি ভোগ কৰিবই লাগিব আমাৰ বাবে কোনে ক'ব কাৰণ যিসকলৰ ওপৰত আমি আস্থা ৰাখোঁ ৰাজনৈতিকভাৱে যিসকলক আমি ভোট দিওঁ নেতা পাতোঁ আজি বিপদৰ সময়ত তেওঁলোকৰ বহুতেই নীৰৱ হৈ থাকে গতিকে এনে এটা পৰিস্থিতিত আমাৰ জ্যেষ্ঠ নাগৰিকসকলে চিন্তা কৰিছে যে না আমাৰ সমস্যা আমিয়ে সমাধান কৰাৰ যদি দায়িত্ব ল'ব লাগে তেনেহ'লে আমি সংঘবদ্ধ হ'ব লাগিব আৰু সংঘবদ্ধ হ'লে আমি যদি উচিতভাৱে নৈতিকভাৱে যদি কামবোৰ কৰোঁ তেন্তে নিশ্চয় আমাৰ সমস্যা কিছুমান পৰিমাণে হ'লেও আমি নিয়ন্ত্ৰণ কৰিব পাৰিম আৰু লগতে আমাৰ সামাজিক যিটো সংগঠন মানে সামাজিক যিটো গাঁথনি সেই গাঁথনি কিছু শিথিল হৈ পৰিছে মানে এজনে আনজনৰ কথা নুশুনে সমাজবিলাকত কোনো নীতি নিয়ম নোহোৱা এই ধৰণৰ এটা অৱস্থা হৈছে আৰু ফলস্বৰূপে কি হৈছে আমাৰ যি উঠি অহা প্ৰজন্ম আছে সেই উঠি অহা প্ৰজন্ম আজি প্ৰায় দিশ হাৰাৰ নিচিনা অৱস্থা হৈছে গতিকে এই সকলোকে আমি নিয়ন্ত্ৰণ কৰিব লাগে যিহেতু জ্যেষ্ঠসকল অভিভাৱক গতিকে অভিভাৱকৰ ভূমিকা আজি সমাজত আমি দেখুৱাব লাগিব আৰু তেনে এটা উদ্দেশ্যৰে আজিৰ এই সংখ্যালঘু সচেতন নাগৰিক মঞ্চ নামৰ এটা সংগঠন এটাৰ জন্ম দিয়া হৈছে আৰু আজিৰ সভাত এডহক পৰ্যায়ত হওক মুঠ ৩১ জনীয় এটা কমিটি গঠন কৰা হৈছে আৰু অনাগত দিনত এই সমিতিত গোটেই বিটিআৰৰ বিভিন্ন জিলাৰ পৰা সদস্য লৈ ইয়াক আমি পূৰ্ণ পৰ্যায়ৰ ৰূপ দিম আৰু আশা কৰিছোঁ যে এই সংগঠনে আমাৰ সংখ্যালঘু জনগণৰ যিবোৰ সমস্যা আছে সেই সমস্যাবোৰৰ সমাধানৰ ক্ষেত্ৰত বা সেই সমস্যাবোৰক এটা গতি দিয়াৰ ক্ষেত্ৰত নিশ্চয় গুৰুত্বপূৰ্ণ ভূমিকা ল'ব ধন্যবাদ সভাৰ জৰিয়তে আমি হিচাপে নিৰ্বাচিত কৰিছোঁ আব্দুল মজিদ তেখেত প্ৰাক্তন অভিযন্তা ইৰিগেশ্যন বিভাগৰ আছিল তেখেতক সভাপতিৰ দায়িত্ব দিয়া হৈছে সাধাৰণ সম্পাদক চৌধুৰী তেখেত এগৰাকী প্ৰাক্তন শিক্ষক তেখেতক সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হৈছে তাৰ লগে লগে আমাৰ আৰু কিছুমান পদবী আমি দিছোঁ আমি যেনে সভাপতি আমি 5জন সভাপতিও ৰাখিছোঁ সাংগঠনিক সম্পাদক আমি ৰাখিছোঁ তাৰপিছত সম্পাদকৰ দায়িত্ব আমি ৰাখিছোঁ গতিকে আপোনালোকক যথাসময়ত আমি আমাৰ তালিকাখন দি দিম সেই কমিটিখনৰ আমি আশা ৰাখিছোঁ যে আমাৰ এই যিখিনি কমিটি সেই কমিটিত আমি সমাজৰ জ্যেষ্ঠ কিন্তু প্ৰায়ভাগে আমাৰ সমাজ সচেতন ব্যক্তি
গতিকে তেওঁলোক নিজে আগবাঢ়ি যিহেতু আহিছে নিশ্চয় আমি এটা পজিটিভ ৰেজাল্ট আজি আমি আশা কৰিছোঁ